ডিডি নিউজ চাই আছে আপুনি মই কৃপাঞ্চল আমি গৌৰীপুৰত উপস্থিত আছোঁ আৰু গৌৰীপুৰ বুলি ক'লে আমি সকলোৱে জানো হস্তীৰ কন্যাৰ কথা সেই হস্তীৰ কন্যা যিগৰাকীৰ নামতে এখন চিনেমা বনাই 1997 চনত বিশ্ববাসীক দেখুৱাই দিছিল কোন তেখেত সেইগৰাকী পদ্মশ্ৰী সেইগৰাকী সাহিত্য অকাডেমি বঁটাপ্ৰাপক প্ৰতিমা বৰুৱা পাণ্টিৰ বাসগৃহত তেখেতৰ পৰিয়ালৰ বাসগৃহত ভাতৃৰ বাসগৃহত আমি উপস্থিত আছোঁ তেওঁৰ সৈতে মই কথা পাতিম শ্ৰদ্ধাৰ প্ৰবীৰ বৰুৱাদেৱ আমাৰ সৈতে উপস্থিত আছে তেওঁৰ সৈতে আমি কথা পাতিম তেওঁ আমাক সেই বিষয়টো সংক্ৰান্তত জনাব যে বাইদেৱে অকল গোৱালপৰীয়া লোকগীতে নহয় তাৰোপৰিও বাইদেৱে বহুখিনি অৱদান আগবঢ়াই গৈছে কিন্তু জনপ্ৰিয় হ'ল কেৱল লোকগীত থাকি গ'ল আৰু বহুখিনি কথা যিখিনি হয়তো আমিও দৰকাৰ আছিল জনা আপোনাক স্বাগতম জনাইছোঁ ডিডি নিউজলৈ দূৰদৰ্শনলৈ আৰু স্বাভাৱিকতে সেইটো এটা বৰ দুখ লগা প্ৰশ্ন আপোনাৰো হ'ব বা আপুনি যেতিয়া কৈছিল মনত যে বাইদেউৰ গানখিনি হ'ল সঁচাকৈ হ'ব লগা কথা বাইদেৱে আমি সকলোৱে চিনি পালোঁ কিন্তু থাকি গ'ল বহুখিনি হয় আমি জনাটো বৰ উচিত আছিল কাৰণ চাওক আমাৰ এইখিনি ঠাই সংস্কৃতিৰ ভঁৰাল আৰু ইয়াৰ পৃষ্ঠপোষকতা আমাৰ পৰিয়ালেই কৰিছে গৌৰীপুৰ ৰাজ পৰিয়াল তেতিয়াহ'লে প্ৰথমত ক'ব লাগিব ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা তেওঁ মোৰ ককা দেউতা আছিলে তেওঁ সংগীত বদ্ধ আছিলে তেওঁ সংগীত বুজিছিলে আৰু তেওঁ কি কৰিছিলে তেওঁ সময়ত আপোনাৰ ক্লাছিকেল সংগীতজ্ঞসকলক আমাৰ যি মাটিয়াবাগ বাসস্থান আছিলে তাতে মাতিছিলে তাতে আখৰ বহিছিলে আৰু এইবিলাক নিত্য নৈমিত্তিক আছিলে কিন্তু যেতিয়া তেওঁ আসন ভাৰ গ্ৰহণ কৰিলে তেতিয়া আমাৰ গাঁৱে ভূঞে আমাৰ দিহিবিলাকত যাব লগা হ'ল তো দিহিবিলাকত যাওঁতে তেওঁক আদৰিবলৈ আমাৰ যি থলুৱা সংস্কৃতি থলুৱা গীত মাত যে আছে বিশেষকৈ মই ক'ম ৰাজবংশী সংস্কৃতিৰ এই অঞ্চলৰ কিন্তু আৰম্ভণিৰ সংস্কৃতি গতিকে সেই মানুহখিনি তেতিয়া আপোনাৰ বৰণ কৰিছিল বৰণ কৰি পেলাই বৰণৰ গান আছে তেনেকৈ বৰণ কৰি আনিছিলে কুষাণ নৃত্য এইবিলাক দেখি চাই পেলাই তেওঁ দেখিলে আৰে আমাৰ সংস্কৃতিটো বহুত ৰিচ বহুত ধনী গতিকে ইয়াক আগবঢ়াই লৈ যাব লাগে তেতিয়া তেওঁ আহি পেলাই আমাৰ এই গৌৰীপুৰত সেই যেতিয়া আখৰ বহিছিলে তেতিয়া গীদাল বুলি কয় যিবিলাক গোৱালপৰীয়া বা ৰাজবংশী লোকগীত গায় তেওঁলোকক গীদাল বুলি কয় সেই গীদালসকলক মাতিছিলে তেতিয়া কিন্তু ৰাইজে বেয়া পাইছিলে কাৰণ সেই সময়ত এটা বাবু কালচাৰ আছিল আৰু এইবিলাক চাচা ভুচাৰ গীত বুলি কৈছিলে দুখীয়া মানুহৰ গীত এইবিলাক ভদ্ৰ মানুহে নাগায় তাৰমানে খেতিয়ক সিহঁতে দুখীয়া মানুহৰ গীত এইবিলাক ভদ্ৰ সমাজত নচলে কিন্তু ককাদেউতা কৈছে যে তেওঁতো যিহেতু জমিদাৰ ৰজা বুলি কৈছিলে তেওঁ কোৱাৰ কাৰণে কি হ'ল তেওঁলোকক বাধ্য হ'ল তেওঁলোকক সেই আখৰত নিমন্ত্ৰণ কৰিবলৈ বা গান গাব দিবলৈ তো তেওঁ প্ৰচেষ্টা কৰিছিলে কিন্তু তেতিয়া কিন্তু ৰাইজে লোৱা নাছিলে তাৰপিছত আহিল মোৰ বৰদেউতা প্ৰমথেশ বৰুৱা আপোনাৰ জানি যে ভাৰতীয় চলচ্চিত্ৰ জগতৰ তেওঁ পথিকৃৎ আৰু তেওঁ কিন্তু এই সংগীতক পপুলাৰাইজ কৰাৰ কাৰণে চেষ্টা কৰিছিলে মুক্তি ফিল্মত কৰিতুল্লা বয়ানুদ্দিন এখেতসকলক দি তাত গোৱাইছিলে আৰু সেইটোৱে বোধ কৰোঁ প্ৰথম এইটো সংগীতৰ আপোনাৰ ফিল্মত ইউজ হৈছিল প্ৰথম গীত ব্যৱহাৰ কৰিছিল প্ৰমথেশ বৰুৱাই কিন্তু তেতিয়াও ৰাইজে এইটো গ্ৰহণ কৰা নাই মানে পৰিৱেশটো সেই গ্ৰহণযোগ্য হোৱা নাছিলে তেতিয়া তো ৰাজাই নোৱাৰিলে ককা দেউতা প্ৰমথেশ বৰুৱাৰ নিচিনা লিজেণ্ডেও পৰা নাই কিন্তু প্ৰতিমা বাইদেউৰ সময়ত এইটো ইয়াত ভূপেনদাৰ অৱদান বহুতখিনি আছে বুলি ক'ব লাগিব কাৰণ ভূপেনদাৰ এটা পপুলাৰিটি আছিল বেলেগ তেওঁ যেতিয়া আমাৰ ইয়াত আহিলে তেতিয়া এই সংগীতৰ আখৰ বহিল তেতিয়া ভূপেনদাই অসমীয়া গীত গালে মোৰ ডাঙৰ পেহী নিহাৰবালা বৰুৱা তেখেতৰ ল'ৰা এই মনোজ বৰুৱা ইহঁতে ৰবীন্দ্ৰ সংগীত গালে তেতিয়া ৰবীন্দ্ৰ সংগীতৰ চল আছিলে ইয়াত আৰু তেতিয়া লাষ্টত বাইদেউক গাবলৈ ক'লে তো বাইদেউ ভয়ো খাইছে লাজো পাইছে দেউতাই কিন্তু তেতিয়া ক'লে আমি অসমীয়া শুনিলোঁ আমি বঙালী গীত শুনিলোঁ এতিয়া আমাৰ গীতক অলপ শুনাই দে তই তেখেতৰ আমি ইমান প্ৰখ্যাত গায়ক আমি ভাল পাওঁ ৰাইজেও ভাল পাওঁ তেওঁ আমাৰ গান শুনক গোৱালপৰীয়া
তো তেতিয়া কিন্তু গোৱালপৰীয়া নাম নাছিল, তেতিয়া আছিল দেশী গান। আচ্ছা, গোৱালপৰীয়া গানকে তেতিয়া আমি দেশী বুলি জানিছিল, দেশী গান। সোণার বহরণ পাখিরে এতিয়া বাইদেউ গালে, গোৱাৰ পিছত ভূপেন দাই ক'লে এইটোতো বঙালীও নহয়, অসমীয়া নহয়, কি গীত এইবোৰ? তেতিয়া ক'লে এইটো আমাৰ দেশী গীত। ভূপেন দাই ক'লে মই কি বিদেশী গীত গাওঁ নেকি, দেশী গীত কেনেকৈ হ'ব, দেশীটো চব দেশী গীত। তেতিয়া তেওঁ এইটো নামটো দিলে যে কামৰূপীয়া লোকগীত আছে, এইটো গোৱালপাৰা অঞ্চলত গোৱা হয়, তেতিয়া আনডিভাইডেড গোৱালপাৰা, তেওঁ ক'লে এইটো গোৱালপৰীয়া লোকগীত। তো একচুৱেলি ভূপেন হাজৰিকাৰে নামকৰণটো ৰখা গোৱালপৰীয়া লোকগীত, তাৰ আগতে কিন্তু দেশী বুলি আছিলে, দেশী গীত। Akha to Gwalparia, but it is a synthesis of Assamese and Bengali. It's a beautiful language. And her voice, I knew this is the girl who will make the songs of Gwalpara immortal. গতিকে তেওঁ যে আমাৰ মানে এই সংগীতক প্ৰতিষ্ঠাৰ কাৰণে ভূপেনদাৰো এই অৱদান আছে বুলি এইকাৰণে মই কৈছোঁ যে তেওঁ নাম এটা দিছে। আৰু তাৰো এটা কাহিনী আছে, ধৰক এইটো বেছি বহল হৈ যাব নেকি, বেছি কথা হৈ যাব নেকি সময়খিনি। তাৰমানে অল ইণ্ডিয়া ৰেডিঅ' গ'ল, বাইদেউ ভূপেন দাই ক'লে, তেতিয়াতো ক'লে যে এইটোতো অসমীয়া গীত নহয়, আপুনি ট্ৰেন্সলেট কৰিব লাগিব অসমীয়াত। তো বাইদেউ ক'লে আৰে আমাৰ গীত, আমি আমাৰ মাতবোৰ দেশী গীত আমি কেলেই ট্ৰেন্সলেট কৰিম, তাৰ নিজস্বতা কিয় আমি ধ্বংস কৰিম? সেইটো তেওঁ গুচি আহিলে নোগোৱাকৈ। আহি ভূপেন দাক ক'লে, তেতিয়া পুৰুষোত্তম দাস আছিলে, তেখেত ভূপেন দা এওঁলোক মিলি পেলাই ক'লে যে ভূপেন দাই যুক্তি দিলে যে কামৰূপৰ মানুহ কামৰূপীয়া লোকগীত গায়, আৰু সেইটোতো অসমীয়া হয়, কিন্তু বড়ো, ৰাভা, সাঁওতালি এইবিলাক গীততো ৰেকৰ্ডিং হৈ আছে অল ইণ্ডিয়া ৰেডিঅ'ত, সেইবিলাকতো অসমীয়া কি নহয়, যদিও অসমৰে কিন্তু এটা অংশ, কিন্তু সেইটো তেনেকুৱা গোৱালপাৰা এটা জিলা, গতিকে গোৱালপাৰা এটা অবিভক্ত আছিলে আৰু তাতে সংস্কৃত থাকিব পাৰে। গতিকে সেই যুক্তিত পুৰুষোত্তম দাস গৌৰীপুৰত আহি ৰেকৰ্ডিং কৰি লৈ গৈছোঁ বাইদেউ। গতিকে এইবিলাক বহুত মানে বাইদেউ তেতিয়াতো আমি ৰেকৰ্ডিং কৰিবলৈ কলকাতালৈ যাব লাগিছিল, নিজে আহিছিলে। আৰু বাইদেউক ইয়াতে লগ কৰি ইয়াৰ পৰা লৈ গৈছে। এই কিছুমান কথা হয়তো আমি সেইখিনি কথা আমি জনাটো দৰকাৰ, যিসমূহ হয়তো আমি বহুতে গম নাপাওঁ, যে নামটো কেনেকৈ ভূপেন হাজৰিকাদেৱে ইয়াক গোৱালপৰীয়া লোকগীতলৈ অনাৰ ক্ষেত্ৰতো তেওঁ বহুত অহোপুৰুষাৰ্থ কৰিছে, বহুতক বুজাব লগা হৈছে, মানে সহজ কথা নাছিল তেতিয়া, যিকোনো এটা কামে বৰ টান আছিল, আৰু এইটো কণ্ট্ৰভাৰ্চি হৈ আছে, কাৰণ বহুতে মানি ল'ব পৰা নাই কথাটো, যে কৈছে যে এইটোতো এটা প্ৰাগজ্যোতিষপুৰ আছিলে, ধৰক প্ৰথমতে কামতাপুৰ ধৰা যায়, তো এইটোতো কামতাপুৰটো বাংলাদেশত আছে, ৰংপুৰত একে ভাষা, আমাৰ একে গান, একে নৰ্থ বেংগলত আছে, আমাৰ ইয়াতে আছে, গতিকে আপুনি গণ্ডিটো আপুনি ঠেক কৰি আনিলে। ভূপেন দাৰ এনেকৈ প্ৰশ্ন সন্মুখীন হৈছে যে আপুনি গণ্ডিটো ঠেক, সংস্কৃতিৰ গণ্ডিটোক আপুনি ঠেক কৰিছে, কিন্তু ভূপেন দাৰ উদ্দেশ্য আছিল ইয়াক প্ৰতিষ্ঠিত কৰা, মানুহে গম নাপায় তেতিয়া। গতিকে তেওঁ যিটো যুক্তিত এষ্টাব্লিছ হ'ব সেইটো তেওঁ ফাৰ্ষ্ট ষ্টেপ আছিলে। এতিয়া নেক্সট বাকীখিনি আমাৰহে কাম, ভূপেন দাতো গোটেইখিনি আমাৰ তেতিয়া জনা নাছিলে। গতিকে এতিয়া আমাৰ কাম, আমাৰ বুদ্ধিজীৱীসকলে বুজাব লাগিব, বা অল ইণ্ডিয়া ৰেডিঅ'ৰ লগতো কথা পাতিব লাগিব, চৰকাৰৰ কথা পাতি। অল ইণ্ডিয়া ৰেডিঅ' বুলি কওঁতে এটা কথা মনত পৰিছে যে আপোনাৰ জীয়ৰী বিৰাট সুন্দৰ গীত গায়, আৰু সেই কথা আমি সকলোৱে জানো, তেওঁ আকাশবাণী গুৱাহাটীতো গীত গায়, আৰু বহুত ঠাইত তেখেতে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। চমুকৈ আমি তেওঁৰ বিষয়ে অকণমান জানিব বিচাৰিম, তাৰপিছতে আপোনাৰ কথালৈ যাম। পুনম, প্ৰথমতে তাই পুনম বৰুৱা, আমিতো বৰুৱা, বাইদেউ বিয়া কৰাৰ কাৰণে পাণ্ডে হৈছে। তো পুনম প্ৰথমতে ক্লাছিকেল, মই কৈছোঁ ক্লাছিকেল দিওঁ, কাৰণ বাইদেউৰ ইমান নাম, প্ৰমথেশবোৰে ইমান ডাঙৰ এক্টৰ হৈছিল, তেওঁ কিন্তু তেওঁৰ ল'ৰা ছোৱালীক কৈছিল কোনো ফিল্ম লাইনত যাব নালাগে, তাৰমানে সেই লেভেললৈকে গৈ নাপাব, তো তেওঁ গম পাইছে, তেওঁ জানে আৰু শংকৰ। গতিকে ময়ো ভাবিলোঁ যে বাইদেউৰ ইমান আমি দেখিছোঁ সৰুৰ পৰাই, গতিকে তাই ক্লাছিকেলৰ পিনে আমাৰ সংগীতটো বুজিব লাগে, বা জানিব লাগে, বা কালচাৰটো আহিব লাগে আমাৰ, সেইটো কথা। তো কাৰণ প্ৰভাত চন্দ্ৰ বৰুৱা সংগীতৰ ওপৰত সংগীত সোপান কিতাপ লিখিছিলে, ক্লাছিকেল তবলা তৰংগিনী, তবলা বজাই এই কিতাপ লিখিছিলে তেওঁ, সেইবিলাক কিতাপ আছে আমাৰ তাত। গতিকে আমি ভাবিছোঁ আমি এই পৰিয়ালৰ মাজতে এই কালচাৰটো আমাৰ ৰাখি থ'ব লাগে, গতিকে তাইক ক্লাছিকেলে দিলোঁ, কিন্তু তাই
মানে এই মাধ্যমিক দিয়াৰ সময়ত তাইৰ মিউজিক আছিল ছাবজেক্ট তেতিয়া তাইতো ক্লাছিকেলৰ ৰেডি হৈ গৈছে তেতিয়া যিজন আহিছে তেখেতে সুধিছে পৰীক্ষা ল'বলৈ যে তুমি প্ৰতিমা পাণ্ডে চিনি পোৱা কৈছে মোৰ পেহী হয় তেখেতৰ এটা গান গোৱাচোন তো তাইতো অলপ চেকি হৈছে তাইতো শুনি থাকে বাইদেউ গাই থাকে প্ৰেক্টিছ হৈ থাকে তাই কিবাকৈ গাই দিলে আৰু এনেকৈ গাই দিয়াৰ পিছত আহি ক'লে যে বাবা মইতো এইটো শিকিব লাগিব গান নহ'লেতো মোক পেহীৰ কথা কৈ মোক গাব দিয়ে মই তই পেহী ক তেতিয়া বাইদেউক ক'লে যে মইতো ঘূৰি ফুৰা মই এনেকৈ ভালকৈ শিকাব নোৱাৰোঁ মইতো শিকি আছোঁ গতিকে যিবিলাক মানুহ অৰিজিনেল সিহঁতৰ হতুৱাই তোক শিকাই দিম তে বাইদেউৰ চাৰিন্দা বজাইছিল সীতানন্দ দা তেওঁ এই মানে তেওঁলোক বজালেও সংগীতৰ সম্পৰ্কে বহুত জানে গতিকে এই মানে তেখেতক দি দিলে আৰু ঢোল বাদক এজনক দিলে যে এই দুজনে তোক শিকাব আৰু মই তলৰ পৰা শুনি থাকিম মানে তলত বাইদেউ আছিলোঁ ওপৰত আমি আছিলোঁ কেতিয়াবা কিবা হ'লে ক'ব বেছি ফাষ্ট গাইছা এনেকুৱা ধৰণৰ গাইড দিছে মানে ডাইৰেক্ট বাইদেউ ইণ্টাৰফেয়াৰ কৰা নাই কিন্তু এডভাইচ দি গৈছিলে সঁচাকৈ বৰ ইণ্টাৰেষ্টিং কিছুমান কথা মই এতিয়া আপোনাৰ ওচৰলৈকে আহিম আপুনি আপোনাৰ দুৰ্গা পূজা আৰম্ভ কৰাৰ পৰা দুৰ্গা পূজা কুহিলা মহামায়াৰ সেই মণ্ডপটোৰ পৰা অস্থায়ী এই মণ্ডপটো দুৰ্গা মণ্ডপলৈ অনা এই গোটেইখিনি আপুনি এতিয়ালৈকে ধৰি ৰাখিছে এই যিটো টান আছে আমাৰ ৱেষ্ট বেংগলৰ ফালে পশ্চিমবংগৰ ফালে যি ধৰণে দুৰ্গা পূজা পালন কৰা হয় অকণমান আমাৰ অসমৰ ফালে আহি তাত সাল সলনি হয় সেই সাল সলনিৰ গুৰিটোৱে এইখিনিৰ পৰা আৰম্ভ হয় আকৌ ইয়াৰ পৰা গৈ আকৌ হয়তো পশ্চিমবংগৰ দৰে হৈ যায় দুৰ্গা পূজাটো মাজত অকণমানহে নিজস্বতা এটা বা কোচ ৰাজবংশীৰ এটা প্ৰভাৱ পৰে বৰ গুৰুত্ব বহন কৰা বিষয় এইটো এটা অকণমান জানিব বিচাৰিছোঁ বিষয়টো তাৰমানে ধৰক আমাৰ পূজাটো একচুৱেলি মই দেখিছোঁ আমাৰতো ধৰ্মৰ লগত সংস্কৃতি জড়িত হৈ আছে নিশ্চয় ধৰক আমাৰ যিটো প্ৰতিমা দুৰ্গাৰ সেইটো কুহিলাৰে বনোৱা তাৰমানে কুহিলা ইয়াৰে সংস্কৃতিৰ অংগ সেইটোৰে বনোৱা হয় কুহিলাৰ দুৰ্গাৰ পটটো তাৰপিছত আমাৰ যিটো ধৰক ভোগ দিয়া হয় তাতেও কিন্তু এই অঞ্চলৰ খাদ্যৰ যি ষ্টাইল সেইটো বুজা যায় কাৰণ আমি আমাৰতো শাক্তমতে পূজা হয় বলি হয় তো আমাৰ হয় কি ভাত তাৰপিছত 5 ৰকমৰ ভাজি দালি তাৰপিছত লাবৰা মাছ মাংস আৰু ভেটৰ চাউল থাকিব লাগিব ভেট ফুল হয় যে চাউল হয় ফল হয় সেইটো গুটি সেইটো শুকাই ইয়াতে তাৰে আপুনি আখৈও বনাব পাৰে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ বস্তু বনাব পাৰে এইটো ইয়াৰে থলুৱা খাদ্য কিন্তু বেলেগত আপুনি সেইটো লাগিব নহ'লে ভোগ নহ'ব আমাৰ তো এইটো এটা অঞ্চলৰ এটা চিম্বল নিজস্বতা তাৰপিছত লাগিব ধৰক মানে খাৰ মানা মানে আপোনাৰ কচু তাৰপিছত বৰালি মাছৰ পাতেদি মানে এইবিলাক বৰালি মাছ এইবিলাকতো ইয়াৰে মানে সাংস্কৃতিক খাদ্য সেইটো তাতে ধৰক দেখুৱাই আছোঁ আমি তাৰপৰা পায়স লুচি এই ধৰণৰ টিপটিপানী চৰাই বুলি এটা চৰাই আছিল সেই চৰাইটো এতিয়া নাইকিয়া হৈছে সেইটোৰ আমি আটাৰে বনাই সেইটো ভাজি দি দিওঁ তাৰমানে সেইটো যদি কোনোবাই ভালকৈ ষ্টাডি কৰে তেতিয়া এটা অঞ্চলৰ খাদ্য সংস্কৃতিৰ ওপৰতো তেওঁৰ কিছু নলেজ হ'ব তো পূজাটো এনেকৈ ধৰি ৰাখিছে তাৰপিছত ধৰক আমাৰ হোম হয় বেলেগত এনেকুৱা নহয় আমাৰ সপ্তমী অষ্টমী নৱমী 3 দিনা হোম হ'ব আৰু আপোনাৰ যিটো সন্ধি পূজা হয় তাতে এটা পাঠাবলি হ'ব সেই 108 টুকুৰা মাংস দি আমি সেইটো হোম কৰোঁ আৰু এই এনেকুৱা কিছুমান স্পেচিফিক যিটো বেলেগত নাই আৰু আমাৰ মানে আড়ম্বৰটো নাই কিন্তু নিয়ম নীতি আমাৰ আধ্যাত্মিকতা পূৰা আছে আৰু সেইটো ধৰক আমাৰ CM আহিছিল হেমন্ত বিশ্ব শৰ্মা মহোদয়ো আহিছিল আমাৰ পূজাত এবাৰ তেওঁ খুব মানে ছেটিছফাইড আৰু কৈছে যে মই এবাৰ আহি আপোনালোকৰ ইয়াতে ভোগ খাম আৰু গতিকে আমাৰ সেই মই ভাবোঁ যে এইবিলাক আমাৰ আইডেণ্টিটি এত অঞ্চলৰ দুৰ্গা পূজাটো বহুত হৈছে 60টা 65টা হয় ধৰক কিন্তু চবেই এক ধৰণৰ কিন্তু আমাৰটো অলপ বেলেগ আমি দশমীত লৈ যাওঁ ইয়াৰ পৰা ঘাটলৈকে ঘাটৰ পৰা আমি এই আগৰ দিনৰে যি মানুহখিনি আছিলে ঘাটপালি বুলি কয় নাৱৰীয়া সিহঁতে ব্ৰহ্মপুত্ৰৰ সংগমত লৈ যায় তাতে গৈ বিসৰ্জন দিয়ে আৰু সেইটো এটা
সেইটো বেলেগত ক'তো নাই এনেকুৱা ধৰণৰ কিছুমান দুৰ্গা পূজা এটা বিৰাট ছাবজেক্ট যদি প্ৰথমৰ পৰা কোৱা যায় মই অকল বিশেষত্বখিনিহে কৈছোঁ আমাৰ শিল্পীবিলাক বৰ দুখৰ মাজত আছে আৰু তেওঁলোক খুব দুখীয়া মানুহ বৰ্তমান চৰকাৰ ধৰক বহুত দিছেই কিন্তু বহুত আপোনাৰ সাহায্য বা গ্ৰেণ্ট এইড এইবিলাক বহুত দি আছে তো কিন্তু আমি আৰু বিচাৰোঁ আৰু ধৰক এটা সংস্কৃতি পাৰফৰ্ম কৰাৰ কাৰণে আমাৰ গৌৰীপুৰ ভাল অডিটৰিয়ামৰ প্ৰয়োজন তেতিয়াহ'লে ঠাই নাথাকিলে আপুনি ক'ত দেখুৱাব সেইটোতো খুব প্ৰয়োজন বুলি ভাবোঁ যে এটা খুব ভাল অডিটৰিয়াম গৌৰীপুৰত হ'ব লাগে কাৰণ মই ক'ম যে আমাৰ যিটো সংস্কৃতি আছে মানে অভিভুক্ত গোৱালপাৰা সংস্কৃতিৰ ৰাজধানী কিন্তু গৌৰীপুৰ আৰু ইয়াত বিভিন্ন অকল গোৱালপাৰী গীতেই নহয় ইয়াত নৃত্যবোৰো আছে যেনেকুৱা ধৰক কুছাৰ নৃত্যটো গম পায় আপোনালোকে হুদুম নৃত্য আছে তাৰপিছত চৰকৰ চণ্ডীগাছ নৃত্য আছে তাৰপিছত কাতি পূজাৰ নৃত্য আছে এনেকুৱা বিভিন্ন নৃত্য আছে আমাৰ সেইবিলাক কিন্তু ঠিক প্ৰচাৰত অহা নাই আৰু সেইবিলাক খুব কালাৰফুল এতিয়া 10জনে যদি চণ্ডী নৃত্য কৰে সেইটো আপোনাক চাবলগীয়া বস্তু হ'ব কিন্তু এইবোৰ মানে ধৰক কালচাৰেল ডিপাৰ্টমেণ্টও আগবাঢ়ি আহিব লাগে কিছুমান ক্ষেত্ৰত সেইখিনি কিন্তু আমি মানে যিখিনি বিচাৰোঁ তেনেকৈ পোৱা নাই তেওঁলোক আহিছে কিন্তু অন্তৰেদি যে আন্তৰিকভাৱে কামবিলাক কৰিব লাগে আগবঢ়াব লাগে আৰু নিশ্চয় চৰকাৰে এই ক্ষেত্ৰত আমাক সহায় সহযোগ কৰিব আৰু সেইখিনি মই বিচাৰোঁ পৃষ্ঠপোষকতা চৰকাৰৰ ফালৰ পৰা আমাক আৰু বেছি লাগে সোনার বরণ পাখি রে তো হেঙ্গুল বরণ আখি তেওঁৰ পৰা আমালৈ আহক আটাইখিনি প্ৰজন্মৰ পৰা প্ৰজন্ম বাগৰক তেওঁলোকে বিচৰাবোৰ আমি যাতে কৰিব পাৰোঁ সকলোৱে আমাক সহায় কৰক সামাজিক হওক ৰাজনৈতিক হওক অৰ্থনৈতিক হওক সকলো দিশৰ পৰাই যাতে তেওঁলোকৰ ইচ্ছাবোৰ পূৰণ হয় আমি আশা কৰোঁ তেওঁলোকৰ আশাবোৰ ফলিয়াওক বিদায় লৈছোঁ এই মুহূৰ্তত নমস্কাৰ